সদৌ অসম মটক ছাত্ৰ সন্থাৰ গুইজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নতুন ৰঙাগৰা গাঁওবাসী ৰাইজৰ সহযোগত নতুন ৰঙাগৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত মুকলি বিহু উদযাপন। অসমৰ অন্যতম শক্তিশালী খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ অন্যতম আগশাৰী ছাত্ৰ সন্থা সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত গুইজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নতুন ৰঙাগৰা গাঁওবাসী ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে ২৭ এপ্ৰিল ৰবিবাৰে নতুন ৰঙাগৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত বৃহৎ আয়োজনেৰে মুকলি বিহু উদযাপন কৰে। বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন নেতৃবৃন্দৰ উপস্থিত থকা এই মুকলি বিহুত সহস্ৰাধিক বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। আজি সদৌ অসম মটক ছাত্ৰ সন্থাৰ উদ্যোগত গুইজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নতুন ৰঙাগৰা ৰাইজৰ সহযোগিতাত এখনি মুকলি বিহু এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিলে। ইয়াৰ উপলক্ষে প্ৰথমে মই সকলো ৰাইজৰ মোৰ ফালৰ পৰা বিপ্লৱী অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতু চবে জানে বিহু অসমীয়াৰ আয়ুস ৰেখা, বিহু অসমীয়া জাতীয় স্বাভিমান। আমি বিহুখন সদায় একত্ৰিত হৈ একতাৰ এনাজৰী হৈ সদায় আগুৱাই গৈছোঁ আৰু গৈ থাকিম। অনাগত দিনত এনেকুৱা বিহু লৈ আমি বিহু ধুনীয়া শুভাৰম্ভ পাতিম বুলি আশা কৰিলোঁ। আৰু ইমান ধুনীয়া বতৰ বিঘিনি ফলতো আজি যিহেতু আজি বতৰটো অলপ ভাল কৰিলে, দুদিনমান আগত অৱস্থাটো সম্পূৰ্ণ বেয়া হৈ গৈছিলে। তাৰ ফলতো আজি সকলো ৰাইজে যি শিলগুণ ভাঙি আজি আমাৰ মাজত মটক ছাত্ৰ সন্থাৰ উদ্যোগত হ'বলগীয়া হৈ যোৱা মুকলি বিহুখনত যি উন্মাদনাৰে ৰাইজে সহায় সহযোগিতা কৰিলে, সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰি মাৰিলোঁ। জয় অসম, ধন্যবাদ। জয় সদৌ অসম মটক ছাত্ৰ সন্থা জিন্দাবাদ।